অসমৰ ডিগবৈৰ পৰা তেল উলিয়ায়, নাহৰকটীয়াৰ পৰা উলিয়ায়, মৰাণৰ পৰা উলিয়ায়, ৰুদ্ৰসাগৰৰ পৰা উলিয়ায়, গেলেকীৰ পৰা উলিয়ায়, লাকুৱাৰ পৰা উলিয়ায়, বাঘজানৰ পৰা উলিয়ায়। পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় ৩ কিলোমিটাৰ তলত লাখ লাখ বছৰৰ পৰা জমা হৈ থকা তেল এনেকৈ উলিয়াই থকা হৈছে। সেই তেল নলা বা কুঁৱাৰে ওপৰলৈ উঠে, তাৰপিছত ৰিফাইনাৰীলৈ যায় আৰু তাৰ কেইসপ্তাহমান পিছতে সেই তেল আপোনাৰ গাড়ীত সোমাই, আপোনাৰ মটৰচাইকেলত সোমাই, আপোনাৰ পাকঘৰত গেছ জ্বলে। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে, যেতিয়া পৃথিৱীৰ তলৰ পৰা কোটি কোটি বেৰেল তেল উলিওৱা হয়, তেতিয়া তলৰ খালী ঠাইডোখৰ কি হয়? মাটি ভাগি পৰে নেকি? বা কেতিয়াবালৈ চহৰখন ডুবি যাব পাৰে নেকি? কাৰণ বছৰ বছৰ ধৰি সেইবোৰ তৈলক্ষেত্ৰৰ পৰা তেল উলিয়াই থকা হৈছে। কিছুমান তৈলক্ষেত্ৰৰ পৰা 100 বছৰৰো অধিক কাল ধৰি তেল তাৰ পৰা উলিয়াই থকা হৈছে। কিন্তু আমি এনেকৈ উলিয়াই থকা তেলৰ বাবেই কোনো ক্ষেত্ৰত ভূমিকম্পৰ পৰিমাণ বৃদ্ধি পাইছে নেকি? আজিৰ ভিডিঅ'টোত এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিম। আৰু আজি আমি নামি যাম পৃথিৱীৰ গভীৰ অন্ধকাৰলৈ, য'ত তেল আছে, খাৰুৱা তেল। নমস্কাৰ, মই নিলয়। তেল আচলতে ক'ত থাকে? আমাৰ বেছিভাগ মানুহৰে মনলৈ আহে, য'ত য'ত তৈলক্ষেত্ৰ আছে তাৰ মাটিৰ তলত বৃহৎ এটা হ্ৰদ আছে, য'ত কেৱল তেলেই আছে, এনেকৈ আমি ভাবি থওঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ। তেল কোনো ডাঙৰ গুহাত জমা হৈ নাথাকে, ই থাকে শিলৰ ভিতৰত। শুনিবলৈ অকণমান আচৰিত লাগিব পাৰে। পৃথিৱীৰ গভীৰ অংশত থকা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থকা এপ্ৰকাৰৰ শিলৰ ভিতৰত কোটি কোটি সৰু সৰু ৰন্ধ্ৰ থাকে, আৰু এই ৰন্ধ্ৰবোৰতেই তেল আৰু প্ৰাকৃতিক গেছ ভৰি থাকে। ঠিক যেনেকৈ স্পঞ্জ এখন পানীত ডুবালে পানী স্পঞ্জৰ সৰু সৰু ফুটাবোৰত সোমাই যায়, অইল ৰিজাৰ্ভাৰো ঠিক তেনেকুৱাই। কিন্তু এই তেল কেনেকৈ সৃষ্টি হয়, সেই কথা জানিবলৈ আমি হাজাৰ বছৰ পিছলৈ উভতি যাব লাগিব। মানুহৰ জন্মৰ বহুতো আগতে, ডাইনাছৰৰো জন্মৰ আগতে সাগৰত কোটি কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ আছিল, আৰু সেইবোৰ জীৱ মৰাৰ পিছত সাগৰৰ তলিত জমা হ'বলৈ ধৰিলে। তাৰ ওপৰত মাটি পৰিল, তাৰ ওপৰত বালি পৰিল, তাৰ ওপৰত আকৌ নতুন স্তৰ এটা পৰিল। এনেদৰে কোটি কোটি বছৰ পাৰ হৈ গ'ল। তাৰ ফলত চাপ বৃদ্ধি পালে, তাপ বৃদ্ধি পালে, আৰু সেই জৈৱিক পদাৰ্থই লাহে লাহে ৰূপান্তৰিত হৈ সেই কেঁচা তেল হ'ল আৰু প্ৰাকৃতিক গেছ হ'ল। পৃথিৱীক যি কাম কৰিবলৈ লাখ লাখ বছৰ নহয়, কোটি কোটি বছৰ লাগিছিল, আমি সেই তেল মাত্ৰ কেইটামান দশকৰ ভিতৰতে শেষ কৰি আছোঁ। এইবাৰ আহিছোঁ এই তেল কেনেকৈ উলিওৱা হয়। তেল কোনডোখৰ ঠাইত আছে সেই কথা অনুমান কৰাটো সহজ কথা নহয়। বিজ্ঞানীসকলে প্ৰথমতে ছিস্মিক চাৰ্জাৰী কৰে, মানে প্ৰথমতে পৃথিৱীৰ তললৈ শব্দ তৰংগ পঠিয়াই দিয়ে। সেই তৰংগবোৰে বিভিন্ন শিলত খুন্দা খাই উভতি আহে, আৰু কম্পিউটাৰে সেই তথ্য বিশ্লেষণ কৰি মাটিৰ তলৰ এখন মানচিত্ৰ তৈয়াৰ কৰে। তাৰ পিছতে আৰম্ভ হয় ড্ৰিলিং। আধুনিক যিবোৰ তেল কুঁৱা আছে সেইবোৰ পোনে পোনে তললৈ নাযায়। প্ৰথমতে উলম্বভাৱে যায়, তাৰপিছত ক্ৰমে বেঁকা হৈ বহু কিলোমিটাৰ ইফাল সিফালকৈ তেল জমা হৈ থকা স্তৰবোৰৰ মাজেৰে পাৰ হৈ যায়। ইয়াক কোৱা হয় তেওঁলোকৰ ভাষাত ডাইৰেকশ্যনেল ড্ৰিলিং বুলি। এই তেল জমা থকা স্তৰবোৰত বহু লাখ বছৰ ধৰি এটা উচ্চ চাপত সেই তেলবোৰ আবদ্ধ হৈ থাকে। সেই নতুন কুঁৱা খন্দাৰ পিছত বহু ক্ষেত্ৰত তেল নিজেই ওপৰলৈ উঠি আহে, মানে প্ৰথম পৰ্যায়ত পাম্প কৰি উলিয়াই আনিব নালাগে। কিন্তু যিমানেই তেল কমে সিমানে চাপো কমিবলৈ আৰম্ভ কৰে, আৰু তেতিয়া পাম্প জেংক নামৰ যন্ত্ৰই কাম আৰম্ভ কৰি দিয়ে, আৰু দিনে ৰাতিয়ে লাহে লাহে তেল ওপৰলৈ উঠাই থাকে। কেতিয়াবা 30 বছৰ, কেতিয়াবা 40 বছৰ, কেতিয়াবা 50 বছৰ বা তাতোধিক সময় এটা তেল কূপৰ পৰা তেল ওলাই গৈ থাকে। কিন্তু এতিয়া আহিছোঁ মূল প্ৰশ্নটোলৈ, তেল শেষ হ'লে কি হয়? আমাৰ এনেকুৱা লাগে তেল উলিয়াই অনাৰ পিছত তাত এটা বিশাল গুহাৰ সৃষ্টি হয়, কিন্তু প্ৰকৃত ক্ষেত্ৰত সেইটো নহয়। কাৰণ তেল কোনো ডাঙৰ গুহাত নাছিল, ই আছিল কোটি কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰৰ ভিতৰত। যেতিয়া তেল ওলাই যায় সেই ৰন্ধ্ৰবোৰৰ চাপ কমি যায়, ফলত লাহে লাহে সেই শিলবোৰ সংকুচিত হ'বলৈ ধৰে। বছৰ বছৰ ধৰি সেই সংকোচনৰ ফলত মাটিৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াক তেওঁলোকৰ ভাষাত লেণ্ড ছাবচিডেন্স বুলি কোৱা হয়, অৰ্থাৎ মাটি অতি লাহে লাহে বহি যাবলৈ আৰম্ভ কৰে। আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ লং ব্ৰিজ এই ঘটনাৰ এটা বাস্তৱ উদাহৰণ। সেই অঞ্চলবোৰৰ পৰা বহু বছৰ ধৰি বৰ বেছি পৰিমাণৰ তেল উলিওৱা হৈছিল। প্ৰথমতে একো বুজা নগ'ল, তাৰপিছত লাহে লাহে ৰাস্তাবোৰ বেঁকা হ'বলৈ ধৰিলে, ৰেল লাইনবোৰ বিকৃত হ'বলৈ ধৰিলে, সাগৰৰ পানী বন্দৰবোৰলৈ সোমাবলৈ ধৰিলে। দেখা গ'ল যে চহৰৰ কিছুমান অংশ প্ৰায় 30 ফুট পৰ্যন্ত বহি গৈছে। কিন্তু ইয়াৰ সমাধান কি?
বিজ্ঞানীসকলে বুজি পালে যে তেল উলিয়ালে তাত কিবা এটা ভৰাব লাগিব। সেই বিশেষ ইনজেকশ্যন ৱেলৰ জৰিয়তে সেই তেল উলিওৱা অঞ্চললৈ পানী পঠিওৱা আৰম্ভ কৰা হ'ল, যিটোক তেওঁলোকৰ ভাষাত কয় ৱাটাৰ ইনজেকশ্যন বুলি। ফলত সেই অঞ্চলত চাপ পুনৰ বৃদ্ধি পায়, মাটি বহি যোৱাটো কমে আৰু বাকী থকা তেলখিনিও সহজতে ওলাই আহে। কিন্তু ইয়াতে নতুন বিপদ এটা হ'ল। এনেকৈ ৱাটাৰ ইনজেকশ্যন কৰাৰ পিছত সেই মাটিৰ তলৰ অঞ্চলৰ পুৰণি ফল্ট লাইনৰ চাপ সলনি হ'বলৈ ধৰিলে। যিবোৰ ফল্ট লাইন হাজাৰ হাজাৰ বছৰ ধৰি স্থিৰ হৈ আছিল সেইবোৰ সক্ৰিয় হৈ উঠিল, ফলত মানৱ সৃষ্ট ভূমিকম্প হোৱা আৰম্ভ হ'ল। উদাহৰণস্বৰূপে আমেৰিকাৰ অক্লাহোমা ৰাজ্যত ভূমিকম্পৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। আমি প্ৰতিদিনে লাখ লাখ বেৰেল তেল ব্যৱহাৰ কৰোঁ, কিন্তু সেই তেল সৃষ্টি কৰিবলৈ পৃথিৱীখনক কোটি কোটি বছৰ লাগিছিল। প্ৰকৃতিৰ পৰা কিবা এটা লোৱাটো সহজ, কিন্তু তাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি সেই প্ৰাকৃতিক সম্পদ গ্ৰহণ কৰাটো মানুহৰ এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়েহে প্ৰশ্নটো কেৱল এইটো নহয় যে আমি আৰু কিমান তেল উলিয়াব পাৰিম। আচল প্ৰশ্নটো হ'ল এইটো যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি আমি কিমান দিন আগবাঢ়িব পাৰিম। যদি আপোনাৰ এনে বিজ্ঞান, ভূগোল, ইতিহাস আৰু পৃথিৱীৰ গোপন ৰহস্যৰ ভিডিঅ' ভাল লাগে, তেনেহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ আহিম এক নতুন ৰহস্যময় বিষয় লৈ।